অভয়পুৰী বিধানসভা সমষ্টিত আজব ঘটনা। আলুখুন্দা গাঁও পঞ্চায়তত এটাও ভোট লাভ নকৰিলে এগৰাকী প্ৰাৰ্থীয়ে। আনকি নিজৰ ভোটটো প্ৰদান নকৰিলে প্ৰাৰ্থীগৰাকীয়ে। ৱাৰ্ড সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী আছিল ৰেজাবুল হক। 1 লাখ টকাৰ বিনিময়ত নিজৰ লগতে পৰিয়ালৰ আটাইকেইটা ভোট বিক্ৰী কৰাৰ অভিযোগ। সদস্য পদৰ আন এগৰাকী প্ৰাৰ্থী ফজিলা খাতুনক ভোট বিক্ৰীৰ অভিযোগ ৰেজাবুল হকৰ বিৰুদ্ধে। বিজেপিৰ পৰা 4 নং ৱাৰ্ডৰ পৰা মই সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, কিন্তু মই দুৰ্ভাগ্যত মই 144টা ভোট পাই মোৰ সমাপ্ত হৈছে। কিন্তু মোৰ বিৰোধী আৰু বহুত কেণ্ডিডেট আছিলে, কিন্তু ইয়াত যিহেতু ৰেজাউল কৰিম আছিল, তেওঁ কেণ্ডিডেট হিচাপে আছিলে, কিন্তু তেওঁৰ বক্সত এটা ভোটো পৰা নাই। মই পলিঙত নিজে মই আছিলোঁ। কিন্তু কি হ'ব পাৰে আপোনাৰ মতে কি হ'ব পাৰে? তেওঁ ষড়যন্ত্ৰমূলকভাৱে কোনোবাই ভোট দিয়ে হয়তো নিশ্চিত, বা তেওঁ নিজৰ কাৰণ তেওঁ কেণ্ডিডেট হিচাপে তেওঁ নিজৰ ভোটটো হ'লে পৰিব লাগিছিলে। তেওঁৰ মাক দেউতাক সেইখিনিও কৰিব লাগিছিল, যদি পৰা নাই নিশ্চয় কোনো ষড়যন্ত্ৰ আছে। এইখিনি পুৰা সন্দেহজনক কথা। নাই, এই ওপৰত কোনো কমপ্লেইন কৰা নাছিল। তাৰমানে এইটো আমি ক'ব পাৰো নেকি যে টকাৰ লালসাত পৰি তেওঁ নিজৰ ভোটটো নিজে দিয়া নাই, বিক্ৰী কৰি? হ'ব পাৰে, আমি সঠিক ক'ব নোৱাৰো যদি হ'ব পাৰে, নহ'লে নিজৰ ভোটটো নিজে কিয় দিয়া নাই? তেওঁতো কেণ্ডিডেট হয়, তেওঁ যদি কেণ্ডিডেট হিচাপে যদি তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰিলেহেঁতেন, তেওঁ 17 তাৰিখে আউটে উদ্ধাৰ কৰিব পাৰিলেহে, কিন্তু তেওঁতো কৰা নাছিল। ইলেকশ্যনৰ আগৰ দিনখনতো ঠিকেই আছিল, তাৰপিছত কেনেকৈ এনেকুৱা পৰিস্থিতি হ'ল? ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত